বিদ্যাপাৰাত আজি মেমৰিয়েল অনুষ্ঠান আছিল আৰু অনুষ্ঠান যিহেতু প্ৰাক্তন বিধায়ক আছিলে প্ৰাক্তন মন্ত্ৰী আছিলে আৰু ইয়াতে আহি পেলাই ইয়াতো এটা কথাই আজি শুনিব পাইছোঁ সকলোতে কয় যে আমাক বেলেগ একো নালাগে ড্ৰাগছ আৰু নিচা জাতীয় যিটো মানে বৃদ্ধি হৈছে সেইটোৰ পৰা যাতে আমি যাতে কাম কৰিব পাৰোঁ ইয়াৰে ৰাইজে ক'লে যোৱাকালি বালাই ভিতৰত ৰাইজে এইকেইদিন মই বিধায়ক হোৱাৰ পৰা মই দেখিলোঁ যোৱা 5টা বছৰত এই যিটো ৰূপ ড্ৰাগছ আৰু নিচা জাতীয় যিটো আমাৰ আক্ৰমণ এই ড্ৰাগছ বা নিচা জাতীয় বস্তুৱে কোনো জাতি ধৰ্ম নামানে সকলোকে চুই যায় তাতে আমি প্ৰতিৰোধ কৰাৰ কাৰণে ৰাইজে আহ্বান জনাইছিল তাৰ কিছু ইতিমধ্যে মই দিহা পৰামৰ্শ দিছোঁ আৰু সকলো গৰুধৰা অঞ্চলৰে হওক এই ক্ষেত্ৰত আমি ৰাইজেও সজাগ হ'ব লাগিব পূৰ্বতে যেনেকুৱা তেনেকুৱা কিবা এটা হ'লে কৈছিলে এই কথাখিনি কিন্তু আজিকালি কোনো কাকো নকয় বেয়া পাব গতিকে সকলোৱে নিজৰ সন্তান বুলি ভাবি পেলাই এই ক্ষেত্ৰত ভাল জনমত যাতে এটা গঢ়িব পৰা যায় তাৰ কাৰণে মই এই ভৱানীপুৰ সৰ্বসমষ্টি বাকী ৰাইজক মই আহ্বান চিকিৎসাৰ ক্ষেত্ৰত আপুনি কৈছে ব্যক্তিগত চিকিৎসা সেৱা হেৰি কৰে এতিয়া যিহেতু ইয়াতে এখন এফআৰও এখন আছে মই মাজতে মই ক'লোঁ যে এটা চুইমিং পুল বনাম কাৰণ চুইমিং কৰি থাকিলে এক্সাৰচাইজ কৰি থাকিলে নিচাযুক্ত হেৰি প্ৰতি আসক্তিটো কম হয় আৰু তেতিয়া কিছুমানে ক'লে যে নহয় চুইমিং পুল নালাগে আমাক হস্পিটেল লাগে হস্পিটেলটো এখন আছে এফআৰও আছে গতিকে 16জন ডক্টৰ তাৰপিছত ক'লে যে ডক্টৰ থাকিলে কি হ'ব গতিকে ডক্টৰবিলাক আমি নাপাওঁ সেইখিনি এতিয়া স্পীকাৰ হেল্প ডেস্ক বুলি কিছুমান নাম্বাৰ থাকিব আৰু সেই নাম্বাৰত যেতিয়া আমাক মানে খবৰ দিব তাত তৎকালীনভাৱে তেনেকুৱা কৰ্তব্যৰত যিসকল আছে চিকিৎসকে হওক বা নাৰ্ছে হওক তেওঁলোকে প্ৰথমত গাফিলতি কৰে ব্যৱস্থা লোৱা হ'ব চেম্বাৰ চলাই থাকক আপত্তি নাই 16জন ডক্টৰ হয় যি সময়ত আমি মহকুমা আমি চিকিৎসালয় আমি আৰম্ভ কৰিছোঁ আমাৰ চিভিল আমাৰ হেৰিয়া চাব ডিভিজন হস্পিটেল তাতে এইটো আমাৰ ডক্টৰ মাত্ৰ 4টা নে 5টাহে আছে ইয়াত এফআৰও এখন থকাৰ পিছত যদি ৰাইজে বৰপেটাটো ৰাইজে যদি হেৰি নাপায় নিশ্চিত সেই ডক্টৰ এটা ছাৰ্ভিচ দিব লাগিব ব্যৱসায় চলাই থাকক বৰ আপত্তি নাই কিন্তু ডিউটিৰ সময়ত তেওঁলোকে থাকিব লাগিব ইয়াতে বহুত ঠাইত ডক্টৰ এতিয়াও কম আছে ভৱানীপুৰতো কম আছে হাউলিতো কম আছে সৰুপেটাতো কম আছে আৰু এই বিপৰীতে 16জন ডক্টৰ বৰপেটা আছে মইতো চিকিৎসা ভৱানীপুৰৰ মানুহকো দিব লাগিব সৰুপেটাৰ হাউলিৰ মানুহ বন্ধকৰ মানুহকো দিব জগতনৰ মানুহকো দিব লাগিব বৰপেটাটোৰ মানুহখিনি অকল মানুহ নহয় সকলো মানুহখিনিয়ে মানুহ গতিকে ইয়াতে যদি এনেকুৱা অৱস্থা চব যদি ৰেফাৰ হৈ থাকে তেতিয়া ইয়াৰ পৰা ডক্টৰ ইয়াৰ পৰা উদ্যোগ কৰি পেলাই বেলেগ হস্পিটেলত দিব লাগিব গতিকে যিসকল ডক্টৰে আধুনিক কাম কৰিব বিচাৰে যাতে সহজে যাতে ৰেফাৰ নকৰে যিবোৰ ক্ৰিটিকেল কেছ যদি ৰেফাৰ কৰে অন্যথাই জেনেৰেল কেছ যদি ৰেফাৰে কৰে তেতিয়াহ'লে এফআৰওখন থকাৰ কোনো মতলব নহয় গতিকে সকলোকে মই আহ্বান জনাইছোঁ সকলক বা আমাৰ চিকিৎসালয়ত জড়িত থকা কৰ্মীসকলক আহ্বান জনাইছোঁ এই ৰিষ্টা সহকাৰে আমি 15 আগষ্ট উপলক্ষে শামছুলক মেমৰিয়েল স্পৰ্টছ ক্লাব এণ্ড লাইব্ৰেৰীৰ তৰফৰ পৰা দিনজোৰা কাৰ্যসূচী কৰিছোঁ পুৱা আমি ইয়াতে ফ্লেগ হোষ্টিং কৰিছোঁ দিনজোৰা সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি প্ৰায় 20 বছৰলৈকে বয়সৰ ল'ৰা ছোৱালীৰ আমি খেল ধেমালি পাতিছোঁ গোটেই দিনটো খেল ধেমালি চলিছে এইটোৰ সংক্ৰান্তে আজি আমি বঁটা বিতৰণী সভা ইয়াত অনুষ্ঠিত কৰিছিলোঁ আমি আমাৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়াক মাতিছিলোঁ তেওঁ আহি আমাৰ ক্লাবত তেওঁ আহিছে আমাৰ ভাল লাগিছে তেওঁ আহি বঁটা বিতৰণী অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিছে হয় তেওঁ এইটো আমাৰ কাৰণে এটা ভাল খবৰ আমাৰ ক্লাবৰ সকলো মেম্বাৰ বিষয়ববীয়াসকলে আমি ভাল পাইছোঁ তেওঁ আমাক এটা আৰ্থিক অনুদান আগবঢ়াব বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে।